নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজি অম্বুবাচীৰ নিবৃত্তি হ'ল। মা কামাখ্যা ধামৰ দুৱাৰ, মূল গৰ্ভদ্বাৰ আজিৰ পৰা মুকলি হ'ল ভক্তৰ বাবে। আৰু অম্বুবাচীৰ সময়খিনিত জীৱনত প্ৰথমবাৰৰ বাবে মই কামাখ্যা ধাম দৰ্শন কৰিবলৈ গৈ ইমান বেছি ভাল লাগিল, তাক মই আপোনালোকক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। কিমান লাখ লাখ হাজাৰ হাজাৰ ভক্ত একেলগে দেখিছোঁ, সঁচাকৈ মই কল্পনাও কৰিব পৰা নাছিলোঁ। আচলতে ইমান বেছি ভাল লাগিল। আৰু সকলোতকৈ ভাল লগা কথাটো এইটোৱেই যে মা কামাখ্যা ধামত গৈ মই কেৱল মোৰ বাবে নহয়, আপোনালোক প্ৰত্যেকগৰাকী লোক যাতে সুখে সন্তোষে জীৱন অতিবাহিত কৰিব পাৰে, প্ৰত্যেকজন লোকৰ যাতে বিপদবোৰ মায়ে দূৰ কৰে, প্ৰত্যেকগৰাকী লোকৰ যি সমস্যা আছে সকলোৰে যাতে সেই সমস্যা নিবাৰণ কৰে, তাৰ বাবে মাৰ ওচৰত মই মোৰ দুৱাই সেৱা লৈছোঁ, যাতে সকলো দুখৰ সকলোকে কৃপা কৰে, ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ। আশা কৰিছোঁ মা কামাখ্যাৰ সকলোকে আপোনালোকক কৃপা কৰিব। মা কামাখ্যাৰ কৃপাত সকলোৰ জীৱনবোৰ যাতে সুখে সমৃদ্ধিৰে ভৰি পৰিব। আৰু আজি মই এই 4 দিনৰ পিছত পুনৰ প্ৰভু বজৰংগবলী হনুমানৰ এটা নিয়ম আপোনালোকৰ ওচৰলৈ দিবলৈ আগবাঢ়িছোঁ। এই নিয়মটো বিশেষকৈ এইসকল লোকৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব অহা 5 জুলাই তাৰিখে। কাৰণ তেওঁলোকে বহুতেই মোক ফোন কৰি আছে, বহুতেই মেছেজ কৰি আছে, তেওঁলোকৰ পিতৃ মাতৃয়ে মোৰ পৰা জানিব বিচাৰিছে, পৰীক্ষাৰ্থীসকলে জানিব বিচাৰিছে যে দাদা কেনেধৰণে কি নিয়ম পালন কৰিম। যিহেতু অম্বুবাচী চলি আছিলে, অম্বুবাচীৰ সময়ত তেওঁলোকে সংকল্প ল'ব নোৱাৰিলে, অম্বুবাচীৰ সময়ত হনুমান চালিচা পাঠ কৰিব নোৱাৰিলে। যিহেতু এটা কণ্টিনিউৱাছ প্ৰচেছত অকণমান গেপ আহি গ'লে মনটো দুখ লাগে। গতিকে অহা কালিলৈ, যিহেতু অম্বুবাচী আজি সামৰণি হ'ল, অহা কালিলৈ আপোনালোকৰ গোসাঁই গৃহত আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰিব। বা যিসকলে আজি গোসাঁই থাপনা তেওঁলোকে শুদ্ধিকৰণ কৰিলে আগবেলা, তেওঁলোকে পিছবেলা হনুমান চালিচা পাঠ কৰিব পাৰিব, তাত কোনো ধৰণৰ অসুবিধা নাই। কিন্তু যিহেতু কাইলৈ শনিবাৰৰ পৰা আচলতে সংকল্প পাঠৰ আৰম্ভণি কৰিব পাৰিলে খুবেই ভাল। গতিকে আপুনি নিজৰ বাবে যেতিয়া সংকল্প পাঠ কৰিব সেই দিনটো শনিবাৰ আৰু মঙলবাৰ হ'লে ভাল হয়। গতিকে অহা কালিলৈ অম্বুবাচীৰ পিছৰ প্ৰথমটো শনিবাৰ, অৰ্থাৎ আজি অম্বুবাচীৰ মূল দুৱাৰ মা কামাখ্যাৰ খুলিছে, অহা কালিলৈ হ'ব শনিবাৰ। অত্যন্ত শুভ সময়। মা কামাখ্যাৰ আশীষো আপোনালোকে লাভ কৰিব, প্ৰভু বজৰংগবলীৰ কৃপা আপোনালোকে লাভ কৰিব, পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আপোনালোকে বল বুদ্ধি বিদ্যা সাহস পাব। গতিকে আপোনালোকে হনুমান চালিচাৰ 5 দিনীয়া আৰু 7 দিনীয়া এই দুটা দিনৰ আপোনালোকে সংকল্প পাঠ কৰিব পাৰিব। তাৰে ভিতৰত যিকোনো এটা কৰিব পাৰিব, 5 দিনীয়া সংকল্প বা 7 দিনীয়া সংকল্প। আপোনালোকে মনতে আজি ভিডিঅ'টো চায়েই আপোনালোকে সিদ্ধান্ত কৰি লওক যে 5 দিনীয়া কৰিব নে 7 দিনীয়া কৰিব। মুঠতে হনুমান চালিচা যিসকল পৰীক্ষাৰ্থী বা তেওঁলোকৰ পিতৃ মাতৃয়ে পৰীক্ষাৰ্থীৰ বাবে যদি সংকল্প লয়, তেনেহ'লে এই 5 দিন, এই 7 দিন আপোনালোকে 3বাৰকৈ একে সময়তে প্ৰত্যেক দিনাই অহা কালিৰ পৰা 5 দিন বা 7 দিন যি যেনেকৈ আপোনালোকে সিদ্ধান্ত লৈ প্ৰথম দিনাই, তেনেধৰণে আপুনি 3বাৰকৈ একে সময়তে পাঠ কৰিব লাগিব। সময় হ'ব লাগিব সন্ধ্যা 7 বজাত। কথাটো গুৰুত্ব দিব যে সন্ধ্যা 7 বজাৰ পৰা আপোনালোকে এই আগন্তুক 5 আৰু 7টা দিন হনুমান চালিচাত 3বাৰকৈ পাঠ কৰিব লাগিব। পানীত হ'ব লাগিব এটা ঘটি আৰু এটা গ্লাছ। ঘটিটো যিহেতু আমি সচৰাচৰ পূজা পাতলৰ কামতে ব্যৱহাৰ কৰোঁ বা গোসাঁই সেৱাৰ কামতে ব্যৱহাৰ কৰোঁ, সেইটোত কোনো ধৰণৰ কথা নাই, আপুনি সেই ঘটিটো ল'ব। কিন্তু গিলাচ যিটো হ'ব, তামৰে হওক বা পিতলৰে হওক বা আপোনালোকৰ ঘৰত থকা চিচাৰ গ্লাছেই হওক, কাঁচৰ গ্লাছেই হওক, সেইটো এটা কথা মন কৰিব যে সেই গ্লাছটো যাতে আগতে ব্যৱহাৰ কৰা নহয়, বা ব্যৱহাৰ যদি কোনো লোকে কৰিছে সেয়া যাতে আমিষ আহাৰ গ্ৰহণ কৰাৰ পিছত খোৱা পানীৰ গিলাচ নহয়। আপোনালোকে নিজৰ মতে দৰকাৰ হ'লে এটা নতুন গিলাছেই কিনি আনিব কাইলৈ দিনত, কাৰণ সন্ধিয়াহে পাঠ কৰিব লাগিব। তেনেধৰণে পাঠ কৰিব লাগিব। আপুনি কৰিব কি, এখন সংকল্পৰ থাপনা নিৰ্মাণ কৰিব আৰু পঢ়া শুনাৰ কাৰণে বা তেনেধৰণৰ যদি আপুনি কিবা এটা বিশেষ উদ্দেশ্য লৈ আপোনাৰ চাকৰিৰ বাবে আপুনি পাঠ কৰে, হনুমান প্ৰভু বজৰংগবলীয়ে পাহাৰ ডঙা ফটোখন মনোবল বৃদ্ধিৰ বাবে আপুনি
ব্যৱহাৰ কৰিব পাৰিব এখন পাহাৰ ৰঙা ফটো আপুনি আনিব এই পাহাৰ ৰঙা ফটোখন আপুনি এখন পিৰাত ৰঙা কাপোৰ এখন দি আপুনি স্থাপন কৰিব তেখেতক আৰু যদি পাৰে ফটোখন আনোতে আপুনি পুনে পুনে মন্দিৰলৈ গৈ হনুমান মন্দিৰলৈ হোক বা অন্য যিকোনো মন্দিৰলৈ গৈ পুৰোহিতৰ দ্বাৰা শুদ্ধিকৰণ কৰি আনিব আৰু যদি শুদ্ধিকৰণ আপুনি ঘৰত কৰিব বিচাৰে তেনেহ'লে এটা গংগা জলৰ বটলো লৈ আহিব পাঠ কৰাৰ আগে আগে ধূপ ধূনা চাকি বন্তি জ্বলোৱাৰ আগে আগে গংগাজল সেই ফটোখন বা গোটেই সামগ্ৰীখিনিত আপুনি ছটিয়াই সংকল্প পাঠ আৰম্ভ কৰিব পাৰিব গংগাজল ছটিওৱাটো প্ৰথম দিনা কৰিলেই হ'ল শুদ্ধি হৈ যায় আৰু কথাখিনি এনেধৰণে যে কাইলৈ আপুনি ৰঙা ফুল 3টামান হালধীয়া ফুল কেইটামান দিব পাৰে তুলসী অকণমান দিব পাৰে তুলসী হৈছে হনুমান প্ৰভুৰ প্ৰিয় ভোগ গতিকে আপোনালোকে কাইলৈ যেতিয়া আৰম্ভ কৰিব যদি বুনিয়া লাডু আপোনালোকে দিব বিচাৰে যদি আপোনালোকে অকণমান ক্ষীৰ বনাই দিব বিচাৰে যদি অন্য কিবা প্ৰসাদ দিব বিচাৰিছে মন কৰিব যে কেইটামান 3টা হলেও তুলসী পাত সেই ভোগৰ লগত দি দিব আৰু যদি নিজৰ বাবে আপোনালোকে ভাবে যে সংকল্প পাঠ আজি আৰম্ভ কৰিছো প্ৰভুৰ লগতে আমিও অকণমান প্ৰসাদ গ্ৰহণ কৰিম তেনেহ'লে আপোনালোকৰ বাবে আছুতীয়াকৈ সেই একেধৰণে প্ৰসাদ অকণমান ছাইডতে ৰাখিব পাৰে বা প্ৰভুলৈ দিয়া যিটো ভোগ হ'ব সেই ভোগটো কেৱল প্ৰভুৰ বাবে আগত অৰ্পণ কৰি ৰাখিব সেই ভোগ আপোনালোকে নুচুব পাঠ কৰাৰ পিছত যেতিয়া পিছৰ দিনা আপোনালোকে সংকল্প পাঠ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া প্ৰথম দিনাৰ ভোগখিনি আপুনি গছ এডালৰ তলত জীৱ-জন্তু চৰাই চিৰিকটিয়ে খাব পৰাকৈ সেইখিনি ভোগ দি দিব যাতে সেইখিনি তেনেধৰণে প্ৰভু বজৰংগবলীয়ে হওক বা তেনেধৰণে ঈশ্বৰৰ ওচৰলৈ সেইখিনি প্ৰসাদ যায় জীৱ-জন্তুৱে খালেই হ'ল পানীৰ যি দুটা ঘটিৰ কথা ক'লো পাঠ কৰাৰ ওচৰত সন্মুখত আপুনি 2টা পানীৰ ঘটি ৰাখিব এটা ঘটি এটা গিলাচ ৰাখিব পানীৰ ঘটিটোত আপোনালোকে 3টামান তুলসী পাত দিব পাৰে ইচ্ছা কৰিলে আৰু নিদিলেও কোনো ধৰণৰ কথা নাই আপুনি পানীৰ ঘটিটো প্ৰত্যেক দিনাই একে ঠাইতে একে স্থানতে থাকিব পানীৰ ঘটিটো আপোনালোকে উঠাই ব্যৱহাৰ কৰিব নালাগে সেইটো কেৱল শেষৰ দিনা পাঠ কৰাৰ পিছতহে আপোনালোকে উঠাব পাৰিব কিন্তু যিটো পানীৰ গিলাচ আপোনালোকে ল'ব সেই গিলাচটো আপুনি প্ৰত্যেক দিনাই পাঠ কৰাৰ পিছত যি গৰাকীৰ বাবে পাঠ কৰিব যোনে পাঠ কৰিব যাৰ বাবে বা নিজে নিজৰ বাবে হ'লে আপোনালোকে সেই গিলাচত থকা পানীখিনি আপুনি খাব পাৰিব তাত কোনো ধৰণৰ বাধা বা কোনো ধৰণৰ বিপদ আপদ কোনো ধৰণৰ অসুবিধা নাই কথাটো মন কৰিব হনুমান চালিসা সংকল্প ল'ব লাগিব 5 দিন বা 7 দিনৰ প্ৰত্যেক দিনা সন্ধ্যা 7 বজাৰ পৰা আপুনি 3বাৰকৈ হনুমান চালিসা পাঠ কৰিব লাগিব শুদ্ধ যিখন অৱধি ভাষাৰ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा এই যিখন শুদ্ধ হনুমান চালিসাখন আপোনালোকে পাঠ কৰিব লাগিব প্ৰত্যেক দিনা একে সময়তে সন্ধ্যা 7 বজাৰ পৰা কন্টিনিউ 3বাৰৰ মাজত আপোনালোকে উঠি নাযাব ফোন বন্ধ ৰাখিব আৰু কোনো ডিস্টাৰ্ব যাতে নহয় তাৰ বাবে আপোনালোকে দৰকাৰলৈ দৰ্জা বন্ধ ৰাখিব য'ত থাপনা পাতিব গোসাঁই গৃহত যদি আপোনালোকৰ সুবিধা আছে তাতে কৰিব এক্সট্ৰা যদি ড্ৰয়িং ৰুমত আপুনি 5 দিন 7 দিনৰ বাবে যদি খোৱা ৰুম নহয় তেনেহ'লে তাতে আপুনি আছুতীয়া অস্থায়ী থাপনা পাতিও আপুনি কৰিব পাৰিব থাপনাখন ক'লোৱে যে ৰঙা এখন আসনত পীৰা হওক বা দোকানত কিনিবও পোৱা যায় তেনেধৰণৰ আসনৰ ৰঙা কাপোৰ দি তেখেতৰ ফটোখন দিব ফলমূল মিঠাই ক্ষীৰ যেনেধৰণৰ আপোনাৰ সুবিধা সাধ্য অনুসৰি দিবই লাগিব বুলি কোনো কথাই নাই আপুনি নিদিলেও কোনো ধৰণৰ কথা নাই প্ৰথম দিনা অকণমান এটা হ'লেও বুনিয়া লাডু তেওঁৰ বাবে অৰ্পণ কৰিব তেনেধৰণে আপুনি তেখেতক নিজৰ যিখিনি মনৰ কথা যিখিনি সৎ উদ্দেশ্য আপোনাৰ আছে সেই প্ৰভু আগন্তুক কিমান এনে সময়ত মোৰ এটা এই উদ্দেশ্য আছে পৰীক্ষা যাতে ভাল হয় সেইখিনি সময়ত যাতে নিৰোগী হৈ থাকিব পাৰোঁ মোৰ যাতে বল বুদ্ধি নেহেৰাই মোৰ যাতে মানসিকভাৱে মই সবল হৈ থাকিব পাৰোঁ তাৰ বাবে আপুনি আশীৰ্বাদ দিয়ক মই সংকল্প পাঠ কৰিব ওলাইছোঁ 7 দিনৰ 3বাৰকৈ প্ৰত্যেক দিনাই সন্ধ্যা 7 বজাত 7বাৰকৈ 3বাৰকৈ 5 দিনৰ 7টা বজাত এনেধৰণে কৈ ল'ব যে মই সংকল্প পাঠ কৰিব ওলাইছোঁ ইমান দিন ইমানবাৰকৈ এইটো সময়ত পাঠ কৰিব ওলাইছোঁ আপুনি মোক বল বুদ্ধি বিদ্যা দিয়ক আপুনি মোক সহায় কৰক যাতে মই এই উদ্দেশ্যটো যাতে মোৰ সফল হয় তেনেধৰণে আপুনি তেখেতৰ ওচৰত ক'ব আৰু কৈ ল'ব যে মই হনুমান চালিসা পাঠ কৰোঁতে যদি ভুল ভ্ৰান্তি হয় সেইখিনি আপুনি ক্ষমা মাৰ্জনা কৰিব আৰু মোক আশীৰ্বাদ দিয়ক
এনেধৰণে আপুনি হনুমান চালিচা প্ৰথমতে ৰাম নাম ল'ব, জয় শ্ৰী ৰাম ল'ব, জয় শ্ৰী ৰাম 3 বাৰ ল'ব, লৈ আপুনি হনুমান চালিচাখন শ্ৰী গুৰু চৰণৰ পৰা আপুনি পৱনতনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰভূপ ইয়ালৈকে আপুনি পাঠ কৰিব। আকৌ জয় শ্ৰী ৰাম 3 বাৰ ক'ব। প্ৰথম দিনাৰ হনুমান চালিচাৰ 3 বাৰকে পাঠ কৰাৰ যি সংকল্প 3 বাৰ আপুনি 1 2 3 বাৰকে পাঠ কৰাৰ পিছত আপোনাৰ সংকল্প শেষ হ'ব। পানীখিনি খাব, আসনৰ পৰা উঠিব, নিজৰ পঢ়া শুনাত লাগিব। আকৌ পিছৰ দিনাহে আপুনি সংকল্প পাঠ কৰিব একে সময়তে একে ধৰণে। ভোগ আৰু পিছৰ দিনা নিদিলেও হ'ব, একেবাৰে শেষৰ দিনা দিলেও হ'ব। এতিয়া এটা কথা মনত কৰিব যে আপুনি এইকেইটা দিনত পাৰিলে ঘিউৰ চাকি জ্বলাব। ঘিউৰ চাকি জ্বলালে সংকল্প পাঠত ভাল লাগে আৰু ঘিউৰ চাকি আপোনালোকে জ্বলাব। ধূনা যদি ইচ্ছা কৰে জ্বলাব, যদি নহয় কেৱল ধূপ জ্বলালেই হ'ব। তেনেধৰণে আপুনি সংকল্প পাঠ কৰক, আপুনি সংকল্পৰ আপোনাৰ সিদ্ধি হ'ব। আৰু যেতিয়া শেষৰ দিনা আপুনি সংকল্প শেষ কৰিব, আপুনি একেধৰণে কৰি গৈ যিটো এটা ঘটি থাকিব নহয় এক্সট্ৰাকে, যিটো মূল ঘটিটো, সেই পানীখিনি আপোনালোকে গোটেই ঘৰৰ বাহিৰ ভিতৰত ছটিয়াই দিব। সেই ঘটিটোৰ পৰা অকণমান পানী সকলোৱে অকণকৈ খাব, কিন্তু নিজৰ বাবে যিটো গ্লাছ আছিলে, যি উদ্দেশ্য, সেই গ্লাছৰ পানীখিনি কিন্তু কেৱল অকলে নিজেই খাব। যাৰ বাবে পাঠ কৰা হৈছে, মাতৃয়ে পাঠ কৰিলে পুত্ৰ বা জীয়ৰীকে আপোনালোকে খাবলৈ দিব। আৰু যিটো মূল ঘটিটো থাকিল, যোনে পাঠ কৰে তেওঁ উঠাব, গোটেই ঘৰৰ বাহিৰ ভিতৰত সকলোতে ছটিয়াই কৰি দিব আৰু নিজেও অকণ খাব পাৰিব সেইখিনি পানী। তেনেধৰণে আপোনালোকে সংকল্প পাঠ কৰক। আৰু পিছৰ দিনাও শেষৰ দিনাও যিটো আপুনি ভোগ দিব, তেনেধৰণে আপুনি আঁতৰাব পাৰিব। সংকল্প থাপনাখন চাকি গছ নুমোৱাৰ পিছত হয় সেইদিনাই ৰাতি, নহ'লে পিছৰ দিনা আপুনি আঁতৰাব। চাকি গছ জ্বলি থকা অৱস্থাত সংকল্প থাপনা নাভাঙিব, আঁতৰাই নিদিব। গতিকে এইখিনি নিয়ম আপোনালোকে কৰক। আৰু সংকল্পৰ বিতংভাৱে মই হনুমান সংকল্প বুলি ইউটিউবত ফেচবুকত লিখি দিলে আপুনি সংকল্পৰ ভিডিঅ' আপুনি পাব। সচৰাচৰ নিয়মখিনি একেখিনিয়ে, কেৱল পাঠ কৰাৰ সংখ্যাটো কেইবাৰকে কিমান দিনৰ সেইখিনিহে ইফাল সিফাল হয়, বাকীখিনি একে থাকিব। এইবাৰ মাত্ৰ এটা গিলাচ আপোনাৰ বাবে এক্সট্ৰাকে কৰিব দিছোঁ, সেইটো কেৱল আপোনাৰ বাবে। APSC যিসকলে দিব তেওঁলোকে যিহেতু মোক জানিব বিচাৰি আছে তেওঁলোকৰ বাবে। গতিকে আপোনালোকেও যিসকল লোকে পৰীক্ষা দিব সেইটো এটা বেলেগ বিষয়, আৰু যিসকল লোকে অন্য কোনো উদ্দেশ্য লৈ আপুনি পাঠ কৰিব বিচাৰে অম্বুবাচীৰ পিছৰ শনিবাৰৰ পৰা এই শুভ সময়ত, আপোনালোকেও অন্য উদ্দেশ্য লৈ আপোনালোকে একেধৰণে হনুমান চালিচা একে নিয়মত পাঠ কৰিব পাৰে, কেৱল উদ্দেশ্য বেলেগ থাকিব। সন্ধ্যা সময় 7 বজাই হ'ব লাগিব। ৰাতিপুৱাৰ যি কাপোৰ কানি সাজ পোছাক পিন্ধিব, সন্ধ্যা পাঠ কৰাৰ আগতে গা পা ধুই সম্পূৰ্ণ কমপ্লিট সাজ আপুনি সলাই ল'ব। তেনেধৰণে আপুনি পাঠ কৰক, আপুনি সুফল লাভ কৰিব পাৰিব। বহুকেইজন লোকে যোৱাবাৰ পাছ কৰিলে, এতিয়া তেওঁলোক ভাল অফিচাৰ হৈ আছে। কোনোবা ঠাইলৈ গ'লে কেতিয়াবা চাহ একাপ খাবলৈ জোৰ কৰে, কেতিয়াবা সোমাই যাব বুলি কয়, তেনেধৰণে। গতিকে আধ্যাত্মিক বিষয়টো তেনেকুৱা, আপুনি পঢ়িব লাগিব। তাৰ উপৰিও ভগৱন্তৰ কৃপা বিচাৰি আপুনি তেনেধৰণে নিয়ম কৰিলে আপোনাক তেওঁ কৃপা কৰিব। গতিকে আশা কৰোঁ আপোনালোকে নিয়মখিনি বুজি পাইছে। এনেধৰণে কৰক। আপোনালোকলৈ শুভেচ্ছা জনালোঁ। প্ৰত্যেকজন লোকৰ যে মনৰ ইচ্ছা আছে সকলোখিনি বজৰংগবলী বাবাই কৃপা কৰক, দূৰ কৰক সমস্যাবোৰ, সকলোকে সুমতি দিয়ক, সকলো ভালে থাকক। জয় শ্ৰীৰাম।